আমি মুদৈজানৰ পৰা জাজিমুখ ফালে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ দৃশ্য। আপোনালোকে ধৰিব পাৰিছে যে মোৰ মাতটো কি হৈ আছে, যথেষ্ট গা বেয়া, তথাপিতো মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। দলংখনক লৈ বহুতৰ যে কিমান সপোন জড়িত হৈ আছে, সকলোৰে আশা যে দলংখন সোনকালে হওক। এতিয়া আমি জাজিমুখৰ ফালে গৈ আছোঁ। যিহেতু দলংখন জাজিমুখৰ কাষতে বনোৱা হৈছে, দলংখন নথকাৰ বাবে আমাৰ মাজুলীবাসীৰ কিমান সমস্যা হৈ থাকে আপোনালোক সকলোৱে দেখাই পাই থাকে। আৰ্থিক ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, বাণিজ্যিক ক্ষেত্ৰত, মুঠতে গোটেই চাৰিওফালে আমাৰ সমস্যা। যেতিয়া এই দলংখন সম্পূৰ্ণ হ'ব, কিমানৰ আশা সম্পূৰ্ণ হ'ব, সেয়া এবাৰ ভাবি চাব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিমানজনে নিজৰ আপোন মানুহক হেৰুৱাব লগা হৈছে। এয়া ফাইনেলি আমি নিৰ্দিষ্ট স্থানত পালোহি আৰু আপোনালোকে সকলোৱে দেখিছে এয়া চোক কিমান ডাঙৰ কোঠা বনাই থকা হৈছে আমাৰ সপোনৰ দলংখনৰ কাৰণে। আৰু বিশেষকৈ মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে প্ৰতিটো ক্ষেত্ৰতে দলংখন কিমান আগবাঢ়িছে আমাক জনাই থাকে আৰু ইয়াত জড়িত হৈ থকা প্ৰতিটো কৰ্মীক বহুত ধন্যবাদ। আৰু তেওঁলোকে যাতে দলংখন অতি ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈ থাকে। এই ক্ষেত্ৰত মই অসম চৰকাৰ আৰু লগতে ভাৰত চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই দলংখন হ'লে আমাৰ মাজুলীবাসীৰ সঁচাকৈ বহুত উপকৃত হ'ব। ইয়াৰে এজন দাদাক আমি সুধিলোঁ ব্ৰহ্মপুত্ৰৰ এইফালে কিমানটা কোঠা আছে। তেখেতে জনালে যে ইয়াত টোটেল 28টা কোঠা বনাই থকা হৈছে। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠে বাৰিষা কালত, তেতিয়া ফেৰী চলাচল বন্ধ কৰি দিয়া হয়। তেতিয়া বহুজনে ইণ্টাৰভিউৰ কাৰণে বাণিজ্যিক ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আমি ডিব্ৰুগড় হৈ যোৰহাট পাব লগা হয়। যিটো ৰাস্তা নিমাতী হৈ গ'লে 2 ঘণ্টা বা 3 ঘণ্টাত পোৱা যায়, আমি কমচে কম ডিব্ৰুগড় আহিলে 5-6 ঘণ্টা লাগে। যথেষ্ট স্বাস্থ্যৰ অৱনতি হয় এই ক্ষেত্ৰত আমাৰ।
আৰু সকলোৱে জানেই যে মাজুলী পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ। আৰু আমাৰ মাজুলীবাসীৰ বাবে আৰু এটা ভাল খবৰ যে মাজুলী আৰু লখিমপুৰৰ যোগাযোগৰ বাবে আৰু এখন দলং নিৰ্মীয়মান অৱস্থাত আছে। আৰু এখন দলং এয়া দেখা পাইছে আপোনালোকে, যোৰহাট আৰু মাজুলী এইখন দলঙো নিৰ্মীয়মান অৱস্থাত আছে। যেতিয়া এই দুইখন দলং সম্পূৰ্ণ হ'ব, আমাৰ মাজুলীৰ সঁচাকৈ মানচিত্ৰই বেলেগ হ'ব আৰু আমাৰ মাজুলীবাসীৰ সঁচাকৈ বহুত সুবিধা হ'ব। আৰু চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যাতে এই দলং দুখন অতি সোনকালে হৈ যায় আৰু আমাৰ মাজুলীবাসীক যে এটা বহুত গুৰুত্বপূৰ্ণ উপহাৰ দি যায়। আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।